দিবলাইছে এই মুহূৰ্তৰ এক ডাঙৰ খবৰ ২৬ৰ নিৰ্বাচনত কোনে লাভ কৰিব কংগ্ৰেছৰ টিকট। কংগ্ৰেছত আৰম্ভ হৈছে টিকট কেন্দ্ৰিক জল্পনা কল্পনা চৰ্চা চলিছে বহু কেইগৰাকী প্ৰাৰ্থীৰ। তাৰ মাজতে এনভি লাইভৰ হাতত আহি পৰিছে বিশেষ তালিকা কোনে কোনে ২৬ৰ নিৰ্বাচনত লাভ কৰিব পাৰে কংগ্ৰেছৰ টিকট। দিছপুৰত মীৰা বৰঠাকুৰ নিউ গুৱাহাটীত শান্তনু বৰা, জালুকবাৰীত বিদিশা নেওগ, চিপাঝাৰৰ বিনন্দ শইকীয়া, ঢিঙত আব্দুল সামাদ চৌধুৰী আৰু নবৈছাত জয়প্ৰকাশ দাস, নলবাৰীত অশোক শৰ্মা, হাফলঙত নিৰ্মল লাংথাচা, বজালীত দীপ বায়ন আৰু চামগুৰিত তানজিল হুছেইন, মাৰ্ঘেৰিটাত প্ৰতীক বৰদলৈ, হাজো শুৱালকুছিত নন্দিতা দাস। এই মুহূৰ্তৰ এক ডাঙৰ খবৰ জনাই আছো এনভি লাইভ চাই থকাৰ প্ৰতিগৰাকী দৰ্শকক। যিহেতু ২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দিন চাৰেক বাকী, এতিয়া তাৰ প্ৰাকখনত টিকট কেন্দ্ৰিক জল্পনা কল্পনা চলা পৰিলক্ষিত হৈছে। কংগ্ৰেছত আৰম্ভ হৈছে টিকট কেন্দ্ৰিক জল্পনা কল্পনা। ২৬ৰ নিৰ্বাচনত কোনে লাভ কৰিব কংগ্ৰেছৰ টিকট চৰ্চা চলিছে এতিয়া বহু কেইগৰাকী প্ৰাৰ্থী, আৰু তাৰ মাজতে এনভি লাইভৰ হাতত আহি পৰিছে বিশেষ তালিকা কোনে কোনে ২৬ৰ নিৰ্বাচনত লাভ কৰিব পাৰে কংগ্ৰেছৰ টিকট। যিহেতু ২৬ৰ নিৰ্বাচনলৈ যিমানে দিন চমু চাপি আহিছে আৰু তাৰ বাবে সকলোতে কেৱল জল্পনা কল্পনা চলিছে, চৰ্চা চলিছে বহু কেইগৰাকী প্ৰাৰ্থীৰ কোনে কংগ্ৰেছৰ টিকেট লাভ কৰিব। দিছপুৰত মীৰা বৰঠাকুৰ, নিউ গুৱাহাটীত শান্তনু বৰা, জালুকবাৰীত বিদিশা নেওগ, চিপাঝাৰত বিনন্দ শইকীয়া, ঢিঙত আব্দুল সামাদ চৌধুৰী, নবৈছাত জয়প্ৰকাশ দাস, নলবাৰীত অশোক শৰ্মা, হাফলঙত নিৰ্মল লাংথাচা, বজালীত দীপ বায়ন আৰু চামগুৰিত তানজিল হুছেইন, মাৰ্ঘেৰিটাত প্ৰতীক বৰদলৈ আৰু হাজো শুৱালকুছিত নন্দিতা দাসৰ নাম চৰ্চাত আহিছে। কোনে লাভ কৰিব পাৰে টিকট। কংগ্ৰেছত আৰম্ভ হৈছে ইতিমধ্যে টিকট কেন্দ্ৰিক জল্পনা কল্পনা। ২৬ৰ নিৰ্বাচনত কোনে লাভ কৰিব টিকট চৰ্চা চলিছে এতিয়া এই কেইগৰাকী প্ৰাৰ্থীৰ নাম।